স্বৰাজসেৱীৰ কৃষ্টি প্ৰতিষ্ঠানৰ সৌজন্যত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে। বৰগুৰাৰ যি আমাৰ বিহু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পালন কৰিবলৈ লৈছোঁ। 11, 12 আৰু 13 বহাগ, 25, 26 আৰু 27 এপ্ৰিলত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ আমি ৰঙালী বিহু উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। আৰু এই যি 25 বৰ্ষ এইবাৰ হ'ব ৰূপালী জয়ন্তী বৰ্ষ, তাৰ লগত মানে ৰজিতা খুৱাই আমি বিভিন্ন ধৰণৰ তাত গীত মাত বা অন্যান্য আমি কিছুমান অনুষ্ঠান আমি আয়োজন কৰিবলৈ লৈছোঁ। আশা কৰোঁ আমাৰ যিখিনি স্থানীয় ৰাইজ তথা নলবাৰীৰ বিভিন্নজনৰ ইয়াত উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ আয়োজক মণ্ডলীয়ে। গতিকে আমি আশা ৰাখিম আমাৰ যি আগন্তুক ৰঙালী বিহু সুন্দৰভাৱে পৰিসমাপ্তি ঘটিব আৰু ইয়াত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। আৰু আমাৰ এই গায়ক আমি মাতিছোঁ, আমি প্ৰিয়ংকা কলিতা, পল আকাশ, প্ৰাঞ্জল কাশ্যপ বা সুমিত সাগৰ। আমি যিহেতু তিনিদিনীয়া কাৰ্যসূচী আয়োজন কৰিছোঁ, গতিকে তিনিওদিনীয়া কাৰ্যসূচীতে আমাৰ বিভিন্ন ধৰণৰ বচা আমাৰ গায়কে গীত পৰিৱেশন কৰিব। গতিকে এই বিহুত আটাই আমি সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। এইটো অসমৰ এতিয়া অতি পুৰণি প্ৰতিষ্ঠান আৰু এইটো প্ৰতিষ্ঠানৰ বিষয়ে আজি নতুনকৈ কোৱাৰ বিশেষ প্ৰয়োজন বোধ কৰা নাই যদিও এই অনুষ্ঠানটো 1932 চনত জন্ম হৈছিল আৰু এই 32 চনত জন্ম হৈ এই অনুষ্ঠানটিৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি পৰ্যন্ত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পাতি আহিছোঁ। আৰু এইবেলি আমাৰ 25তম ৰঙালী বিহু উৎসৱ আৰু এই 25তম ৰঙালী বিহু ৰূপালী জয়ন্তী উৎসৱ হিচাপে পালন কৰা হ'ব। আৰু এতিয়া এটা ব্যতিক্ৰমী ধৰণৰ অনুষ্ঠান, এইবাৰ আমি ব্যতিক্ৰমী ধৰণৰ অনুষ্ঠান এটা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু ইয়াত এখন আমাৰ এই গোটেই গাঁওখনতে যিটো এটা ডেকা চাম বা চেমনীয়া চাম আছে, তেখেতসকলক এটা প্লেটফৰ্ম দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। বিভিন্ন সময়ত তেখেতসকলে বঞ্চিত হৈ থাকে, লাঞ্ছিত হৈ থাকে, আৰু আমি এই অনুষ্ঠানৰ জৰিয়তে আমি তেখেতসকলক এটা প্লেটফৰ্ম দিব বিচাৰিছোঁ, যাতে তেখেতসকলে গোটেই অসমত গৈ এই অনুষ্ঠানৰ নাম আৰু গৰিমা বিস্তাৰ কৰিব পাৰে। এই কথা আগত ৰাখি আমি আজি এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এইবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমাৰ আয়োজকসকলে ইতিমধ্যে কোনো চেষ্টা ত্ৰুটি কৰা নাই আৰু আজি পৰ্যন্ত আমাৰ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে খৰচি মেলি আমাৰ আলোচনা কৰা হৈছে। আৰু বিভিন্ন আলোচনাত বিভিন্ন দায়িত্বত আমি বিভিন্ন শিতানত আমি বিভিন্নজনক দায়িত্ব দিয়া হৈছে। তেখেতসকলে বিধে বৈঠক কৰি তেখেতসকলৰ দায়িত্ববিলাক বিস্তাৰিতভাৱে আলোচনা কৰি আছে আৰু সময়ত আমি আটাইয়ে লগ হৈ এই অনুষ্ঠানৰ উত্তৰোত্তৰ কামনা কৰি আমাৰ এই বক্তব্য সামৰিছোঁ। ধন্যবাদ।